नमस्कार, मेरा नाम अरविंद केजरीवाल है। जनतंत्र मतलब जनता का शासन। जनता निर्णय ले और नेता उस निर्णय को फॉलो करे। नमस्कार, মোৰ ইউটিউব চেনেলে আপোনাক সকলোকে স্বাগতম। আজি ক'বলৈ লৈছো এজন ৰাজনীতিবিদৰ কথা, যিজন ৰাজনীতিবিদে দিল্লীৰ ৰাজনীতিত যোৱা 15টা বছৰে চৰ্চাত আছে আৰু সেইজনেই হৈছে অৰবিন্দ কেজৰিৱাল। অৰবিন্দ কেজৰিৱাল তিনিবাৰ দিল্লীৰ মুখ্যমন্ত্ৰীৰ শপত লৈছিল। অৰবিন্দ কেজৰিৱালে যি ধৰণে ৰাজনীতিত খোজ পেলাইছিল সেই কাহিনীটো বহুত ৰোমাঞ্চকৰ। আম আদমি পাৰ্টি যেনেকৈ গঠন হৈছিল সেয়া কোনো চিনেমাৰ কাহিনীতকৈ কম নহয়। এজন IITian আৰু এজন IRS অফিচাৰে লোকপালৰ লগত জড়িত আইনৰ বিৰোধ কৰি আন্না হাজাৰেৰ লগত মিলি চৰকাৰক ঠকাহৰকা কৰি দিছিল। তাৰ পৰা ওলাই গৈ কেনেকৈ ৰাজনীতি পথাৰত নামি তিনিবাৰকৈ দিল্লীৰ মুখ্যমন্ত্ৰী হ'ল সেইজন অৰবিন্দ কেজৰিৱালৰ বিষয়ে আজি ক'বলৈ ওলাইছো। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। मेरे शरीर का एक एक कतरा, मेरे खून का एक एक कतरा देश के लिए समर्पित है। 16 আগষ্ট 1968 চনত হিছাৰ জিলাৰ খিৰা গাঁৱত গোবিন্দ ৰাম কেজৰিৱাল আৰু গীতাৰ দেৱীৰ ঘৰত এটি পুত্ৰ সন্তান জন্ম হয় আৰু সেইদিনা আছিলে জন্মাষ্টমী। এই উৎসৱমুখী পৰিৱেশত জন্ম হোৱা ব্যক্তিজনেই হ'ল অৰবিন্দ কেজৰিৱাল। 1975 চনত IITত চিট পায় আৰু তাত এডমিশ্যন লয় মেকানিকেল ইঞ্জিনিয়াৰ হিচাপে আৰু 1989 চনত ইঞ্জিনিয়াৰ ডিগ্ৰী শেষ কৰিয়ে টাটা ষ্টীলত চাকৰি পায় আৰু তাৰ লগতে তেওঁ UPSC প্ৰিপেৰেশ্যনো চলাই থাকে। 3 বছৰৰ পাছত সেই চাকৰি এৰি 1992 চনত সম্পূৰ্ণ UPSC প্ৰিপেৰেশ্যন কৰিবলৈ লাগি যায় আৰু 1995 চনত প্ৰথমবাৰে UPSC ক্লিয়াৰ কৰে। IRS অৰ্থাৎ ইণ্ডিয়ান ৰেভিনিউ ছাৰ্ভিচত পোষ্টিং হয় আৰু নাগপুৰত তেওঁ ট্ৰেইনিং চলি থাকোঁতে সুনীতা কেজৰিৱালক লগ পায় আৰু তাতে তেওঁ বিবাহপাশত আবদ্ধ হয়। ট্ৰেইনিং শেষ কৰি দিল্লীলৈ আহি ইনকম টেক্স ডিপাৰ্টমেণ্টত এছিষ্টেণ্ট কমিশ্যনাৰ হিচাপে কাম আৰম্ভ কৰে। কিন্তু কেজৰিৱালৰ মনত কিবা এটা বেলেগ কৰাৰহে ইচ্ছা আছিল। তেওঁ চাকৰিৰ লগতে সমাজৰ হকেও কাম কৰি গৈছিল। তেওঁৰ ইচ্ছা আছিল দেশৰ হকে কিবা এটা কৰাৰ। 1999 চনত পৰিৱৰ্তন নামৰ এটা নন প্ৰফিট অৰ্গেনিজমৰ জৰিয়তে কাম কৰিবলৈ আৰম্ভ কৰিছিল সমাজৰ হকে আৰু তেতিয়াই তেওঁ মনীষ চিচোদিয়াক লগ পাইছিল আৰু মনীষ চিচোদিয়াৰ সৈতে লগ হৈ 2005 চনত কবি নামৰ এটা NGO খোলে আৰু তাৰ পৰাই আয়কৰ বিভাগ, নগৰ বিভাগ, ৰাজহুৱা বিতৰণ ব্যৱস্থাকে ধৰি কেইবাটাও চৰকাৰী বিভাগত চলি থকা ভ্ৰষ্টাচাৰীৰ বিৰুদ্ধে RTI এক্ট ব্যৱহাৰ কৰিছিল। তাৰপিছত অৰবিন্দ কেজৰিৱালৰ এনেকুৱা এটা দিন আহিল যিটোৱে তেওঁ জীৱনৰ গতিয়ে সলাই দিলে, যিটোৰ নাম আপোনালোকে জানে আন্না আন্দোলন নামেৰে। এই আন্দোলনৰ মূল উদ্দেশ্য আছিল লোকপাল বিল পাছ কৰাৰ বিৰুদ্ধে। এই আন্দোলনত অকল অৰবিন্দ কেজৰিৱালেই নহয়, বহুতো ব্যক্তিৰ নাম জড়িত আছিল, আনকি ফিল্ম ষ্টাৰো জড়িত আছিল। তেওঁলোকৰ বহুতৰে জীৱন সলনি হৈ গৈছিল। তাৰ ভিতৰত অন্যতম আছিল আকৌ কেজৰিৱাল। স্বাধীনতাৰ পাছত এনেকুৱা এটা আন্দোলন দেখা পাইছিল চাগে য'ত দেশৰ নাগৰিক একগোট হৈছিল। চন 2011 তাৰিখ 5 এপ্ৰিল আন্না হাজাৰে লোকপাল বিলৰ কাৰণে অন্বেষণ কৰিছিল। এই আন্দোলনৰ সম্পূৰ্ণ দায়িত্ব ইণ্ডিয়া এগেইনষ্ট কৰাপশ্যন নামৰ এটা NGOৰ দ্বাৰা পৰিচালনা হৈছিল আৰু সেই NGOৰ মুখ্য সদস্য আছিল আকৌ অৰবিন্দ কেজৰিৱাল। এই আন্দোলন কেনেকৈ প্ৰচাৰ কৰিব লাগে, জনসাধাৰণৰ মাজত কেনেকৈ নিব লাগে, সকলোখিনি দায়িত্ব অৰবিন্দ কেজৰিৱালে অৰ্থাৎ এই NGOটোৱে পৰিচালনা কৰিছিল। এই আন্দোলনত বাবা ৰামদেৱেও সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। এনেদৰে লোকপাল বিলৰ বাবে আন্দোলন হৈ থাকিল। চৰকাৰে কিছু দাবী মানি লৈছিল আৰু কিছু মানি লোৱা নাছিল। তাৰ পাছত
কিছু বুজাবুজিৰ মাজেৰে আহি আন্না হাজাৰো অন্নখন উঠাই লৈছিল। এই সম্পূৰ্ণ পৰিকল্পনাত অৰবিন্দ কেজৰিৱালে ডাঙৰ ভূমিকা লৈছিল আৰু চৰকাৰৰ বিপক্ষে অৰবিন্দ কেজৰিৱালে যুঁজি আছিল। লোকপাল বিল লোকসভাত পাছ হৈ যায় যদিও ৰাজ্যসভাত আকৌ থমকি ৰয় আৰু তেতিয়াই आम आदमी पार्टी गठन करार परिकल्पना चले। लोकपाल बिल पास कराना है तो चुनाव लड़के दिखाओ, लोकपाल बिल पास कराना है तो संसद में आके पास कर लो। हम ऐलान करना चाहते हैं कि हाँ, हम अब चुनाव लड़के दिखाएंगे आपको। अरविंद केजरीवाले भाविছিল सरकार दुर्नीतिर सहित जुजिবলৈ হলে पॉलिटिकल पार्टी गठन কৰিবই লাগিব, কিন্তু আন্না হাজাৰে এটো সমৰ্থন দিয়া নাছিল যদিও 2 অক্টোবৰ 2012 চনত আম আদমি পাৰ্টি গঠন কৰে আৰু ইয়াৰ সিম্বল ৰাখে ঝাৰু। অৰবিন্দ কেজৰিৱাল এজন ইমান শিক্ষিত মানুহ হৈও সাধাৰণ মানুহৰ দৰে থাকি সাধাৰণ মানুহৰ মাজত মিলি যাব পৰা স্বভাৱৰ বাবে সকলোৰে আপোন হৈ পৰিছিল। 2013 চনত বিধানসভাৰ ইলেকশ্যন খেলে আৰু প্ৰথমবাৰে 70খন আসনৰ ভিতৰত 28খন আসন পাবলৈ সক্ষম হয় আৰু কংগ্ৰেছৰ সৈতে মিলি চৰকাৰ গঠন কৰি অৰবিন্দ কেজৰিৱালে মুখ্যমন্ত্ৰী পদত শপত গ্ৰহণ কৰে। मैं अरविंद केजरीवाल ईश्वर की शपथ लेता हूं कि मैं विधि द्वारा स्थापित भारत के संविधान के प्रति सच्ची श्रद्धा और निष्ठा रखूंगा। मैं भारत की प्रभुता और अखंडता अक्षुण्ण रखूंगा। मैं मुख्यमंत्री के रूप में अपने कर्तव्यों का श्रद्धा पूर्वक और शुद्ध अंतकरण से निर्वहन करता रहूंगा। तथा मैं भय या पक्षपात अनुराग या द्वेष के बिना सभी प्रकार के लोगों के प्रति संविधान और विधि के अनुसार न्याय करूंगा। গ্ৰহণ কৰে যদিও 49 দিনত চৰকাৰ ভাগি যায় আৰু 2014 চনত তেওঁ পদত্যাগ কৰে। তাৰ পাছত 2014 চনত লোকসভাৰ ইলেকশ্যনৰ বাবেও প্ৰস্তুতি চলায় আৰু তেতিয়া 4খন আসন পাবলৈ সক্ষম হয় আৰু এই 4খন আসন আকৌ পঞ্জাবৰ পৰা পায়। তেতিয়া আম আদমি পাৰ্টিয়ে গম পাইছিল যে দিল্লী আৰু পঞ্জাবত তেওঁ ভাল ফলাফল পাব। তাৰ পাছতে 2015 চনত আকৌ দিল্লীত বিধানসভাৰ ইলেকশ্যন হয়। এই ইলেকশ্যনত 70খন আসনৰ ভিতৰত 67খন আসন পাবলৈ সক্ষম হয়। 2019 চনত যদিও লোকসভাৰ ইলেকশ্যন খেলিছিল তেতিয়া ভাল ফলাফল লাভ কৰিব পৰা নাছিল। তাৰ পাছত 2020 চনত বিধানসভাৰ ইলেকশ্যনত 70খন আসনৰ ভিতৰত 62খন আসন পাই 3 নম্বৰ বাৰলৈ মুখ্যমন্ত্ৰী হয় অৰবিন্দ কেজৰিৱাল। 2022 চনত পঞ্জাবত বিধানসভাৰ ইলেকশ্যনত আম আদমি পাৰ্টি জয়লাভ কৰি চৰকাৰ গঠন কৰে আৰু তাৰ মুখ্যমন্ত্ৰী হয় আকৌ ভাগৱত মান। তাৰ পাছত 2023 চনৰ গুজৰাট ইলেকশ্যনৰ পাছত আম আদমি পাৰ্টিয়ে নেশ্যনেল পাৰ্টি হিচাপে স্বীকৃতি পায়। 2024 চনৰ লোকসভা ইলেকশ্যনত পঞ্জাবৰ পৰা মাত্ৰ 3খনে আসন পায় যদিও দিল্লীত এখনো আসন পাবলৈ সক্ষম নহয়। অৰবিন্দ কেজৰিৱালৰ লগতে দলৰ কেইবাজনো মুখ্য নেতা পুৰা কেলেংকাৰীৰ বাবে জেললৈ যাব লগা হয়। এই কেলেংকাৰী 2021 চনত মনীষ সিসোদিয়াই নতুন সুৰা নীতি ঘোষণা কৰাৰ বাবে, কিন্তু এই নীতি সমালোচনা হোৱাৰ বাবে 28 জুলাই 2022 চনত সুৰা নীতি বাতিল কৰিছিল। অৰবিন্দ কেজৰিৱালে জেলৰ পৰাই চৰকাৰ পৰিচালনা কৰিছিল আৰু তেওঁ জেলৰ পৰা ওলাই আহি তেওঁ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰি আতিশী সিঙক মুখ্যমন্ত্ৰীৰ দায়িত্ব দিয়ে।
আৰু 2025 চনৰ বিধানসভাৰ ইলেকশ্যনতো আম আদমি পাৰ্টি পৰাজয় হয়। দিল্লীবাসীয়ে এজন অন্যায়ৰ বিৰুদ্ধে কথা ক'ব পৰা এজন ভাল ৰাজনীতিবিদক হেৰুৱালে। नमस्कार। आज दिल्ली के चुनाव के नतीजे आए हैं और जनता का जो भी निर्णय है, जनता का जो भी फैसला है, उसे हम पूरी विनम्रता के साथ स्वीकार करते हैं। जनता का निर्णय सर माथे पर। আম আদমি পাৰ্টি গঠন আৰু অৰবিন্দ কেজৰিৱাল দেৱৰ বিষয়ে কেনেকুৱা লাগিল কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।